বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ব্ৰহ্মপুত্ৰৰ মাজত এইবাৰ আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী ফেৰী 50 গৰাকীকৈ যাত্ৰীক কঢ়িয়াই নিয়া ফেৰী এইবাৰ আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত আৰু ইঞ্জিন বিকল হৈ আবদ্ধ হৈ পৰিছে ফেৰীখন বৰ্তমান মুহূৰ্তত যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজটো জনাৰ চেষ্টা কৰিছো ব্ৰহ্মপুত্ৰৰ মাজত এইবাৰ ভয়ংকৰ অঘটন সংঘটিত হৈছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো মাজুলীৰ পৰা যোৰহাট অভিমুখী ফেৰী আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত হঠাৎ ব্ৰহ্মপুত্ৰৰ মাজতে বিকল হৈছে ফেৰীৰ ইঞ্জিন বৰ্তমান মুহূৰ্তৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত এছপি পাৰিটছ নামৰ ফেৰীখন আবদ্ধ হোৱাৰ পাছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে ফেৰীখনত আছিল 40খন বাইকসহ 50 গৰাকীকৈ যাত্ৰী আৰু ব্ৰহ্মপুত্ৰৰ মাজতে অঘটন সংঘটিত হৈছে পুনৰবাৰ উল্লেখ কৰিব চেষ্টা কৰিছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী আবদ্ধ হৈ পৰিছে মাজুলীৰ পৰা যোৰহাট অভিমুখী ফেৰী আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত আৰু হঠাৎ ব্ৰহ্মপুত্ৰৰ মাজতে বিকল হৈ পৰিছে ফেৰীখনৰ ইঞ্জিন গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এছপি পাৰিটছ নামৰ ফেৰীখন আবদ্ধ হোৱাৰ পাছতে যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ফেৰীখনত আছিল 40খন বাইকসহ 50 গৰাকীকৈ যাত্ৰী বৰ্তমান মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে আমি এক্সক্লুচিভ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো ব্ৰহ্মপুত্ৰৰ মাজত এয়া ফেৰী আবদ্ধ হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মাজুলীৰ পৰা যোৰহাট অভিমুখী আছিল ফেৰীখন আৰু পুৱাই এই অঘটন সংঘটিত হৈছে বৰ্তমান মুহূৰ্তৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত 40খন বাইকসহ 50 গৰাকীকৈ যাত্ৰী আছিল ফেৰীখনত এছপি পাৰিটছ নামৰ এই ফেৰীখন আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত শেহতীয়া দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী আবদ্ধ হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মাজুলীৰ পৰা যোৰহাট অভিমুখী ফেৰীত এবাৰ ভয়ংকৰ অঘটন সংঘটিত হৈছে 50 গৰাকী যাত্ৰী আছিল ফেৰীখনত শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো মাজুলীৰ পৰা যোৰহাট অভিমুখী আছিল ফেৰীখন দৃশ্যাংশ মুহূৰ্তত এছপি পাৰিটছ নামৰ এই ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজত ইঞ্জিন বিকল হৈ আবদ্ধ হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু বৰ্তমান মুহূৰ্তত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে মাজুলীতে এই ঘটনা সংঘটিত হৈছে মাজুলীৰ পৰা যোৰহাট অভিমুখী আছিল ফেৰীখন শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো এছপি পাৰিটছ নামৰ এই ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ফেৰীখনত আছিল 40খন বাইকসহ 50 গৰাকীকৈ যাত্ৰী আৰু ব্ৰহ্মপুত্ৰৰ মাজতে ভয়ংকৰ অঘটন সংঘটিত হৈছে হঠাৎ ইঞ্জিন বিকল হৈ ফেৰীখন আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত মাজুলীৰ পৰা যোৰহাটলৈ গৈ আছিল 50 গৰাকী যাত্ৰীসহ মাজুলীৰ পৰা যোৰহাটলৈ গৈ আছিল ফেৰীখন আমি দৃশ্যাংশকেইটা পুনৰবাৰ ফুল স্ক্ৰীণত দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এছপি পাৰিটছ নামৰ ফেৰীখন আবদ্ধ হোৱাৰ পাছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দৃশ্যাংশকেইটা ফুল স্ক্ৰীণত দেখুৱাৰ চেষ্টা কৰিছো
থাকক